Hello friends, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা বিৰাটে ইম্পৰ্টেন্ট টপিক হেতু হল ক্লাসিফিকেশন অফ ভাইরাসেস কাৰ সিস্টেম বেল্টিমোৰ সিস্টেম কোন ডেভিড বেল্টিমোৰ নামৰ এজন সাইন্টিস্ট আছিল ডেভিড বেল্টিমোৰ নামৰ এজন সাইন্টিস্ট আছিল জুনে ইন 1971 এই ক্লাসিফিকেশন সিস্টেমটো দিছিল সোৱা ভাইরাস যোনবিলাক আছে ভাইরাস বিলাক বিৰাটে সিম্পল আমি গম পাইছো ইতিমধ্যে হয়নে বিৰাটে সিম্পল মানে কি থাকে ভাইরাসৰ গাত only DNA বা RNA থাকে আৰু ইয়াৰ লগতে কি থাকে এটা প্ৰটিনৰ কভাৰ থাকে বাস this is how a virus is made of ভাইৰাছৰ কম্পোজিশন এটোৱে সো আমি যদি ট্ৰেডিশনাল সিস্টেম বিলাক চাও ট্ৰেডিশনাল সিস্টেম অফ ক্লাসিফিকেশন যদি চাও আমাৰ সেই সিস্টেমৰ মতে ভাইৰাছ বিলাক ক্লাসিফাই কৰিব তুমি নোৱাৰিবা কিয় নোৱাৰিবা বিকজ ট্ৰেডিশনাল সিস্টেমত আমাৰ এটা প্ৰপাৰ সিস্টেম আছে যেনেকে kingdom phylum class order family genus species তোমালোকে সবে জানা হয় না সো এই এটা সিস্টেমত আমি বস্তুবিলাক কেনেকৈ ক্লাসিফাই কৰো আমি বস্তুৰ স্ট্ৰাকচাৰ চাও সেলৰ মৰফোলজি চাও সেলৰ ভিতৰত এনাটমি চাও সেই সেলৰ ভিতৰত কেনেকুৱা ধৰণৰ এনজাইমছ আছে প্ৰটিনছ আছে কেনেকুৱা ধৰণৰ কেমিক্যাল কম্পোজিশন আছে সেইবিলাক গুটেইবিলাক বস্তু কনসিডাৰ কৰো প্লাস আমি ইভোলুশনাৰী ৰিলেশনশিপ চাও যে একচুয়ালি এটো লগত কাৰ বেলেগ বস্তুৰ মিল আছে হয়নে এই বিলাক গুটেই বিলাক কনসিডাৰ কৰি আমি কি কৰো এটা ক্লাসিফিকেশন কৰো যোনটো নেকি প্লান্টৰ কিংডমত আমি দেখো এনিমেলৰ কিংডমত দেখো ফাংগাছত দেখো ব্যাকটেৰিয়াত দেখো আমি এটা ধুনিয়া ক্লাসিফিকেশন সিস্টেম এটা তাত এৰেঞ্জ কৰিব পাৰো বাট আমি যদি ভাইৰাছৰ কথা পাতো ভাইৰাছ বিলাক এটা কথা হল যে আমি ভালকে তো এহেতৰ ষ্টাডি কৰিব নোৱাৰো এহেতৰ ষ্টাডি কৰিব আমি ইলেক্ট্ৰন মাইক্ৰোস্কোপ লবলগীয়া হয় হেতৰ ষ্ট্ৰাকচাৰৰ কমপ্লেক্সিটি বহুত বেলেগ হয়নে বহু স্ট্ৰাকচাৰ মানে দেখিবলৈ বহুত বেলেগ আৰু এটা লগত আনটো নিমিলে কেতিয়াও নিমিলে আৰু এহেতৰ যোনটো নিউক্লিক এসিডৰ বস্তুবিলাকো আছে ডিএনএ বা আৰএনএও আছে এহেতে খুব সোনকালে মিউটেশন হৈ থাকে সো মিউটেশন ৰেটটো বহুত বেছি তো আজি যদি তুমি কিবা হিচাপত যদি হেতক ক্লাসিফাই কৰিলাও চাই বুজি ধুনিয়াকে ষ্টাডি কৰিলা 2 সেকেন্ডৰ পিছত 2 মিনিটৰ পিছত হেতৰ বস্তুবিলাক বদলি যাব মিউটেশন হৈ বেলেগ ধৰণে হৈ যাব সো মিউটেশন হোৱাৰ লগে লগে হেতৰ ক্লাসিফিকেশন সিস্টেম বাৰে বাৰে তুমি ক্লাসিফিকেশন কৰি থাকিব পাৰিবা নেকি নোৱাৰা সো ইট বিকামস এ ভেৰি হেক্টিক টাস্ক যদিও বস্তুটো বহুত সিম্পল দেখিবলৈ সিম্পল বস্তুবিলাকক ক্লাসিফাই কৰিবলৈ বহুত কষ্ট yes সো আমাৰ বেল্টিমোৰ নামৰ যিজন সাইন্টিস্ট আছিল তেওঁ এটা সিস্টেম উলিয়ালে হেতু বেল্টিমোৰ সিস্টেম বুলি কয় সেই সিস্টেমটো তেওঁ কি কনসিডাৰ কৰিছে মেইনলি চাৰিটা বস্তু তেওঁ কনসিডাৰ কৰিছে ভাইৰাছ বিলাক ক্লাসিফাই কৰিবলৈ কি বস্তু ক্লাসিফাই কৰিছে সো ফাৰ্স্ট পইণ্টটো হল টাইপস অফ নিউক্লিক এসিড টাইপস অফ নিউক্লিক এসিড তেওঁ কনসিডাৰ কৰিছে যে ভাইৰাছটোৰ গাত নিউক্লিক এসিডটো কি আছে কি ধৰণৰ নিউক্লিক এসিড আছে তাত ডিএনএ আছে নে আৰএনএ আছে হেতু ওপৰত কনসিডাৰেশনটো ৰাখিছে যে এটা ভাইৰাছৰ ভিতৰত যদি ডিএনএ পাইছো হেতু এটা ডিএনএ ভাইৰাছ যদি আৰএনএ পাইছো আৰএনএ ভাইৰাছ সো হেতু এটা ফাৰ্স্ট পইণ্ট হ'ব পাৰে ক্লাসিফিকেশন সিস্টেম কৰা বনোৱা ওকে সেকেন্ড পইণ্ট যেতিয়া নিউক্লিক এসিডটো আছে নিউক্লিক এসিড বিলাক সিঙ্গল স্ট্ৰেন্ডেড এন্ড ডাবল স্ট্ৰেন্ডেড তো বেসড অন দা টাইপ অফ স্ট্ৰেন্ডেডনেস মানে বুজি পাইছা নে স্ট্ৰেন্ডেডনেস মানে হল তাত সিঙ্গল স্ট্ৰেন্ড আছে নে ডাবল স্ট্ৰেন্ড আছে হেতু এটা কনসিডাৰেশন কৰিছে সিঙ্গল স্ট্ৰেন্ড নে ডাবল স্ট্ৰেন্ড আছে যদি ডিএনএ আছে ডিএনএ ডাল সিঙ্গল স্ট্ৰেন্ড হিচাপে আছে নে ডাবল স্ট্ৰেন্ড হিচাপে আছে যদি আৰএনএ আছে আৰএনএ ডাল সিঙ্গল স্ট্ৰেন্ড হিচাপে আছে নে ডাবল স্ট্ৰেন্ড হিচাপে আছে হেতু এটা বস্তু হেতু কনসিডাৰেশন ৰাখিছে থাৰ্ড পইণ্ট পোলাৰিটি মানে যদি আৰএনএৰ কথা কওঁ দেই ধ্যান দিবা যদি আমি আৰএনএ ডালৰ কথা কওঁ আৰএনএ ডাল প্লাস হিচাপে থাকিব পাৰে বা মাইনাস হিচাপে থাকিব পাৰে এটো কওঁ আমি পোলাৰিটি যে তাৰ পোলাৰিটি কেনেকুৱা পজিটিভ নে নেগেটিভ তে পজিটিভ নে নেগেটিভ পোলাৰিটি এটো কি বস্তু স্যাৰ হেতু বুজাই দিও কনসেপ্টটো আপুনি আগতেও কৈছিলা বুজাম বুলি মই বুজাম সোৱা এই বস্তুটো ৰিলেট হৈ আছে জেনেটিক্সৰ লগত আমি জেনেটিক্সৰ কিছুমান কনসেপ্ট ইয়াৰ লগত লিংক কৰিব লাগিব তেতিয়াহে তুমি বুজি পাবা জেনেটিক্স তোমালোকে ডিটেইলছ পঢ়িবা থাৰ্ড সেমিষ্টাৰত বাট এতিয়া এটা আইডিয়া লৈ লোৱা এই প্লাস আৰু মাইনাস কনসেপ্টটো বুজিবলৈ যিকোনো অৰ্গানিজমৰ মই যদি কথা কওঁ এটা লিভিং অৰ্গানিজমৰ যদি কথা পাতি আছো আমি লিভিং অৰ্গানিজম বিলাকে এটা কনসেপ্ট ফলো কৰে হেতু কনসেপ্টটো হল সেন্ট্ৰাল ডগমা অফ বায়োলজি এই কনসেপ্টটো কি সব লিভিং অৰ্গানিজমে ফলো কৰে যে এটা ব্যাকটেৰিয়া পা লৈ পেলাই একবাৰ হাতিটো লাগে যিমান বিলাক লিভিং অৰ্গানিজম সবে এটোৱে ফলো কৰে সেন্ট্ৰাল ডগমা অফ বায়োলজি ফলো কৰে তাত কি হয় সোৱা সেন্ট্ৰাল ডগমা অফ বায়োলজি কি কয়
তোমাৰ যোনবিলাক ডিএনএ আছে ডিএনএ সদায় আৰএনএ বনায় ডিএনএ ৰ পৰা সদায় কি বনিব ডিএনএ ৰ পৰা সদায় বনিব আৰএনএ আৰু আৰএনএ ৰ পৰা সদায় বনিব কি প্ৰটিন আৰএনএ ৰ পৰা কি বনিব প্ৰটিন এটো হল সেন্ট্ৰাল ডগমা অফ বায়োলজি বুলি কোৱা হয় এটো হল সেন্ট্ৰাল ডগমা অফ বায়োলজি দিমাগত ৰাখিলানে ডিএনএ ৰ পৰা সদায় আৰএনএ বনিব আৰএনএ ৰ পৰা সদায় প্ৰটিন বনিব আৰএনএ বুলি ক'লে আমি স্পেসিফিক্যালি বহুতো টাইপস অফ আৰএনএ থাকে আমি কাৰ কথা পাতি আছো আমি এমআৰএনএ কথা পাতি আছো এমআৰএনএ কথা পাতি আছো এমআৰএনএ মানে স্যার মেসেঞ্জাৰ আৰএনএ যত নেকি মেসেজ বিলাক সোমাই থাকে প্ৰটিন বনোৱা স্যার আপুনি ফালৰি কাটি এমএন ডিটেইলস দিব নালাগে আপুনি খালি কনসেপ্টলৈ আহক সো ইয়াত যোনটো আৰএনএ দেখিছা যদি এটো এটা প্লাস স্ট্ৰেন্ড থাকে কোনোবা ভাইৰাছ যদি আৰএনএ টো কি হিচাপত থাকে প্লাস হিচাপে থাকে প্লাস হিচাপে আৰএনএ টো আছে মানে প্লাস স্ট্ৰেন্ড মানে এটো সেন্স স্ট্ৰেন্ড প্লাস হিচাপে থাকিলে বহুত ভাল এই আৰএনএ টোৱে ডাইৰেক্টলি কি বনাব পাৰে প্ৰটিন বনাব পাৰে কনসেপ্টটো বুজিলা যদি কোনোবা এটা ভাইৰাছত প্লাস আৰএনএ আছে প্লাস স্ট্ৰেন্ড হিচাপে আছে পোলাৰিটি টো প্লাস আছে সো হে ভাইৰাছটোৱে ডাইৰেক্টলি নিজৰ প্ৰটিন বিলা বনাব পাৰে সেই স্ট্ৰেন্ডালৰ পৰা কিন্তু কাৰবাৰ কাত যদি মাইনাস আছে ফৰ এক্সাম্পল আৰএনএ ডাল এটা প্লাস হিচাপে না আৰএনএ ডাল কি হিচাপে আছে মাইনাস হিচাপে আছে যদি মাইনাস হিচাপে আছে মাইনাসৰ পৰা প্ৰথমতে কি বনিব লাগিব প্লাস বনিব লাগিব তাৰপিছত প্লাস স্ট্ৰেন্ড ডালেহে ডাইৰেক্টলি প্ৰটিন বনাব পাৰে বুজি পাইছা সো যাৰ গাত মাইনাস হিচাপে স্ট্ৰেন্ড ডাল মাইনাস পোলাৰিটি হিচাপে স্ট্ৰেন্ড ডাল আছে মাইনাস থাকিলে তাৰ অলপ বেছিকে কষ্ট হ'ব এটা স্টেপ বেছিকে কৰিব লাগিব কিয় মাইনাসৰ পৰা কি বনাব লাগিব প্ৰথমতে প্লাস বনাব লাগিব আৰু প্লাস স্ট্ৰেন্ড ডাল বনাই হে প্লাস আৰএনএ স্ট্ৰেন্ড ডাল বনাই হে কি প্ৰটিন বনাব পাৰিব কনসেপ্টটো ক্লিয়াৰ হ'ল সো হেতু হ'ল প্লাস আৰু মাইনাসৰ স্ট্ৰেন্ড কি কনসেপ্ট বুজালে আছে সাইডত সেন্ট্ৰাল ডগমা অফ বায়োলজি কনসেপ্টটো সো আলটিমেটলি মই যদি কথা কওঁ এটা ভাইৰাছৰ যদি কথা পাতো ভাইৰাছটো নিজৰ ৰেপ্লিকেশন প্ৰসেসটো কৰিবলৈ নিজকে এটাৰ পৰা দুটা বনাবলৈ কি কৰিব লাগিব নিজৰ যদি ডিএনএ আছে বহুত ভাল কথা কোনোবা ডিএনএ ভাইৰাছ আছে কোনোবা আৰএনএ ভাইৰাছ আছে হয়নে সো ডিএনএ পৰা যদি ডিএনএ ভাইৰাছ আছে যদি সি ডিএনএ এটাল ভাইৰাছ ডিএনএ থাকা ভাইৰাছ এটা সো ডিএনএ পৰা সদায় কি বনাব লাগিব আৰএনএ বনাব লাগিব আৰএনএ ডাল কেনেকুৱা ধৰণৰ হ'ব লাগিব প্লাস হিচাপে হ'ব লাগিব यस আৰু আৰএনএ পৰা সদায় কি প্ৰটিন বনাব নিজৰ প্ৰটিনছ কিছুমান বনাব কাৰণ তাক আৰু বেছি একো লাগে প্ৰটিন বনি গল নিজৰ ডিএনএ আছে হেখিনি পেক কৰিব ৰেপ্লিকেশন কৰি গৈ থাকিব यस যোনবিলাকৰ কথা কৈছো আৰএনএ পৰা এটা ডিএনএ বহুতে নবনায় আৰএনএ পৰা ডিএনএ নবনায় তাৰ আৰএনএ আছে অলৰেডি আৰএনএ পৰা ডাইৰেক্টলি কি যদি প্লাস আৰএনএ আছে কি কৰিব ডাইৰেক্টলি এই আৰএনএ পৰা প্ৰটিন বনাব আৰু কাম হৈ গল তাৰ প্ৰটিনৰ ভিতৰত নিজৰ আৰএনএ পেক কৰিব ৰেপ্লিকেশন কৰিব পাৰিব বাট কিন্তু কিছুমানৰ কি আছে মাইনাস স্ট্ৰেন্ড আছে यस মাইনাস স্ট্ৰেন্ড থাকিলে কি হ'ব মাইনাসৰ পৰা প্ৰথমতে কি বনিব প্লাস বনিব আৰু প্লাসৰ পৰা সদায় কি প্ৰটিন বনাব আৰু প্ৰটিন বিলাকৰ ভিতৰত তাৰ প্লাস স্ট্ৰেন্ড হক বা মাইনাস স্ট্ৰেন্ড হক হিবলা পেক কৰি দিব আৰু নিজৰ ৰেপ্লিকেশন প্ৰসেসটো কৰি থাকিব সো এটো হল কনসেপ্ট ইয়াৰে উপৰিও কিছুমান বস্তু আছে সোৱা আৰএনএ যোনডাল আছে আৰএনএ পৰা কেতিয়াবা কিছুমান এনেকুৱা ভাইৰাছ আছে যোনটো কি আৰটি ভাইৰাছ আমি পাম ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ নামৰ ভাইৰাছ কিছুমান আছে হেহেতে আকৌ কি কৰে হেতৰ ধান্দা বেলেগ আকৌ আৰএনএ পৰা ব্যাক টু এন্ড ডিএনএ বনাব লাগে কেতিয়াবা এনেকুৱা ভাইৰাছ কিছুমান আছে যোনে নেকি আৰএনএ পৰা ডিএনএ বনায় এই প্ৰসেসটো কো আমি ৰিভাৰ্স ট্ৰান্সক্ৰিপচন বুলি বা আৰটি ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ এনজাইম লৈ পেলাই আৰএনএ পৰা ডিএনএ বনায় তাৰপিছত ডিএনএ দি হেতে ৰেপ্লিকেট ডিএনএ পৰা আকৌ আৰএনএ বনায় আৰএনএ পৰা প্ৰটিন বনায় তো এটো এটা লেংদি প্ৰসেস কিছুমান ভাইৰাছ বিলাকে এটো প্ৰসেসও ফলো কৰে আমি ডিটেইলছত শিকিম বেলেগ ভাইৰাছৰ কথা ক্লাছৰ কথা যেতিয়া শিকিম আমি তেতিয়া ইয়াৰ বিষয়ে ডিটেইলছত ডিসকাস কৰিম আমি কোট আছিলো আমি কথা পাতি আছিলো যে ভাইৰাছ ক্লাসিফিকেশন কৰোতে কি পইণ্ট বিলাক লোৱা হৈছিল ভাইৰাছ ক্লাসিফিকেশন কৰোতে কি পইণ্ট কিটা আমাৰ ডেভিড বেল্টিমৰে সিলেকশন কৰিছিল তো প্ৰথম পইণ্টটো টাইপস অফ নিউক্লিক এসিড ডিএনএ আৰএনএ স্ট্ৰেন্ডেডনেস সিঙ্গল স্ট্ৰেন্ডেড ডাবল স্ট্ৰেন্ড আছে পোলাৰিটি প্লাস নে মাইনাস হিচাপে আছে আৰু ফোৰ্থটো হল মোড অফ ৰেপ্লিকেশন ধ্যান দিয়া ফোৰ্থটো কি মোড অফ ৰেপ্লিকেশন যে কোড ৰেপ্লিকেশন হয় মোড অফ ৰেপ্লিকেশন কোড ৰেপ্লিকেশন কৰে নিউক্লিয়াছত ৰেপ্লিকেশন কৰে নে সাইটোপ্লাজমত ৰেপ্লিকেশন কৰে হেতু ওপৰটো কনসিডাৰ কৰি পেলাই ভাইৰাছ বিলাক ক্লাসিফাই কৰা হৈছে নিউক্লিয়াছ বিলাকত কোনে মেইনলি মোস্টলি ৰেপ্লিকেট কৰে জানানে যোনবিলাক ডিএনএ ভাইৰাছ আছে হেহেতে নিউক্লিয়াছত সোমাবলৈ ট্ৰাই কৰে নিউক্লিয়াছৰ লগত ৰিলেটেড তো হেতৰ ডিএনএ ভাইৰাছ বিলাক নিউক্লিয়াছত ৰেপ্লিকেট কৰে মোড অফ ৰেপ্লিকেশন আৰু সাইটোপ্লাজমত মেইনলি আৰএনএ যোনবিলাক ভাইৰাছ আছে হেবিলাক
সাইটোপ্লাজমত ৰেপ্লিকেট হয় সো এইখিনি বস্তু আমাৰ ডেভিড বেল্টিমৰে কনসিডাৰ কৰিছিলে আৰু এই গুটেইবিলাক কনসিডাৰ কৰি পেলাই তেওঁ কিমানটা ক্লাছ অফ ভাইৰাছ দিছিলে তেওঁ দিছিলে 7 classes of virus there are 7 classes of virus কি আসলে মই শিকাইছিলে প্ৰথমতে ওভাৰভিউ দিওঁতে ফাৰ্স্ট ডাবল স্ট্ৰেন্ডেড ডিএনএ ভাইৰাছ বুজি পালোৱে স্যাৰ কেডল স্ট্ৰেন্ড আছে ডাবল স্ট্ৰেন্ড আছে সেকেন্ড সিঙ্গল স্ট্ৰেন্ডেড ডিএনএ ভাইৰাছ কেডল স্ট্ৰেন্ড আছে সিঙ্গল স্ট্ৰেন্ড থাৰ্ড ডাবল স্ট্ৰেন্ডেড আরএনএ ভাইৰাছ ডাবল স্ট্যান্ড দুইডাল আরএনএ আকো দে ডিএনএ নহয় দুইডাল আরএনএ ফোর্থ সিঙ্গল স্ট্যান্ডার্ড বাট প্লাস সিঙ্গল স্ট্যান্ডার্ড আরএনএ ভাইরাস সিঙ্গল স্ট্যান্ডার্ড আরএনএ ভাইরাস ফিফথ মাইনাস সিঙ্গল স্ট্যান্ডার্ড আরএনএ ভাইরাস এটা তোমালোকে কনসেপ্টটো সাগে বুজিছা কোনটো কেনেকে ধৰণে ৰেপ্লিকেট কৰিব হেতু মই সাইডত বুজাই দিম তোমালোকক ওকে সিক্সথ সিঙ্গল স্ট্যান্ডার্ড প্লাস সিঙ্গল স্ট্যান্ডার্ড আরএনএ ভাইরাস বাট সিঙ্গল স্ট্যান্ডার্ড আরএনএ But edu ki reverse transcriptase RT মই প্লাস তো অতৰাই দিও ইয়াত দৰকাৰ নাই দিয়াটো সিঙ্গল স্ট্যান্ডার্ড আরএনএ ভাইরাস এটো কেনেকুৱা RT 7 নম্বৰত হল ডাবল স্ট্যান্ডার্ড আরএনএ ভাইরাস ডাবল স্ট্যান্ডার্ড ডিএনএ ভাইরাস সরি মো সদাই এটো খেলিমেল লাগে ডাবল স্ট্যান্ডার্ড এটো ডিএনএ ভাইরাস বাট এটো RT মানে হল রিভার্স ট্রান্সক্রিপ্টেজ আচ্ছা এটো মই বস্তুবিলাক এতিয়া কেনেকেনো এই ভাইৰাছ বিলাকে ৰেপ্লিকেট কৰিব হেতু এটা আইডিয়া দি দিও নে এতিয়া নিদু মই বস্তুবিলাক তোমালোকক নোটস লিখিবলৈ অলপ দিলো তাৰপিছত তোমালোকক ওকে সোৱা আমি কৈছিলো ট্ৰেডিশনাল টেক্সোনমি কিংডম ফাইলাম ক্লাস এবিলাক ডাজন্ট ওয়ার্ক ইনস্টেড ভাইরাস আর মেইনলি ক্লাসিফাইড বেসড অন হোয়াট টাইপস অফ নিউক্লিক এসিড স্ট্যান্ডার্ডনেস সিঙ্গল নে ডাবল স্ট্যান্ড আছে পোলারিটি প্লাস অর মাইনাস সেন্স স্ট্যান্ড আৰু মোড অফ ৰেপ্লিকেশন তো তোমাৰ সব বাল্টিমোৰ সিস্টেম অফ ক্লাসিফিকেশন কোনে ডিভাইস কৰিছিলে ডেভিড বাল্টিমোৰ 1971 তেওঁ এজন নোবেল লৰিয়েট আছিল নোবেল প্ৰাইজ উইনাৰ হয়নে দিস সিস্টেম গ্ৰুপস ভাইরাস ইনটু 7 ক্লাসেস বেসড অন টাইপস অফ জিনোম and the pathway used to synthesize mRNA because all viruses must make mRNA to translate viral proteins so yat important concept to ki dhyan diba sobe etia lage ji janila hetu concept bilak side ot rakhi pla very important concept eta hikilo very important concept je jiman bilak virus ase okay jiman bilak virus ase any virus any kind of virus এহেতৰ ফ্লো চাৰ্ট টু কেনেকে হ'ব ৰেপ্লিকেশনৰ ফ্লো চাৰ্ট টু কেনেকে হ'ব কাৰণ ৰেপ্লিকেশন টু এটা বিৰাট ইম্পৰ্টেন্ট কনসেপ্ট হয়নে মোড অফ ৰেপ্লিকেশন টু এটা ইম্পৰ্টেন্ট কনসেপ্ট যোনটো কনসিডাৰ কৰা হৈছে মোড অফ ৰেপ্লিকেশন টু কনসিডাৰ কৰা হৈছে কেনেকেনো ৰেপ্লিকেট কৰে সো এটা ৰেপ্লিকেশন প্ৰসেসটো যি কোনো ভাইৰাছ হওক কেনেকে হ'ব সো যদি ভাইৰাছ এটাৰ ডিএনএ আছে যদি ভাইৰাছ এটা ডিএনএ ভাইৰাছ ওকে ডিএনএ ভাইৰাছ যদি হয় ডিএনএ থাকিলে ইয়াৰ স্টেপস বিলাক সোৱা ডিএনএৰ পৰা কি বনিব লাগিব আৰএনএ বনিব লাগিব আৰু আৰএনএৰ পৰা কি বনাব লাগিব প্ৰটিন যদি ডিএনএ ভাইৰাছ হয় এটো প্ৰসেস ফলো কৰিব বুজি পালো স্যাৰ ক্লিয়াৰ যদি ভাইৰাছ এটাৰ গাত আৰএনএ আছে yes যদি ভাইৰাছ এটাৰ গাত আৰএনএ আছে সো আৰএনএ যদি প্লাস আছে প্লাস আৰএনএ আছে তাৰ বহুত সিম্পল প্লাস আৰএনএ দালে ডাইৰেক্ট প্ৰটিন বনাব পাৰে কনসেপ্টটো বুজিবা দে প্লাস আরএনএ দ্বাৰা ডাইৰেক্টলি প্ৰটিন বনাব পাৰে কাৰণ প্লাস আরএনএ এমআরএনএ হিচাপে কাম কৰিব পাৰে ডাইৰেক্টলি প্ৰটিন বনাই দিব তাৰ কাম খালাস ই ডাইৰেক্টলি ৰেপ্লিকেট কৰিব পাৰে যদি আরএনএ দাল মাইনাস হিচাপে আছে তেতিয়া ইয়াৰ এটা স্টেপ বাঢ়ি যাব আরএনএ দাল যদি মাইনাস হিচাপে আছে মাইনাস স্ট্ৰেন্ড হিচাপে আছে তেতিয়া তাৰ এটা কাম হৈ যাব মাইনাসৰ পৰা কি বনাব লাগিব প্লাস আরএনএ বনাই আছে কিন্তু আরএনএ পৰা আরএনএ বনাই আছে প্লাস আরএনএ বনাই পেলাই প্লাস আরএনএ পৰা কি বনাব প্ৰটিন বনাব কাম খালাস মানে প্ৰটিন বনাবই লাগিব ভাইৰাছটা ৰেপ্লিকেট কৰিবলৈ নিজৰ ওপৰৰ কভাৰটো বনাবই লাগিব প্ৰটিনৰ ভিতৰতহে কি নিজৰ ডিএনএ আৰএনএ যি আছিল কি আকৌ পেক কৰি পেলাই আকৌ ৰেপ্লিকেট কৰিব পাৰিব yes third concept to virat important virat অলপ confusing আৰু interesting concept যদি কাবাৰ গাত কি আছে আরএনএ আছে কেতিয়াবা কি হয় এই আরএনএ ডাল যেনেকে এই আমি ক্লাস 6 আৰু 7 মানে গ্ৰুপ অফ ভাইৰাছৰ যোনটো আছে হেতুত পাও সিঙ্গল স্ট্যান্ডার্ড আরএনএ নহয় হল এই আরএনএ ডালে সিঙ্গল স্ট্যান্ডার্ড আরএনএ ডালে কি কৰিব জানানে এই আরএনএ ডালে প্ৰথমতে ডিএনএ বনাব ডাইৰেক্টলি কোলে গৈছে কি ই আকৌ এক স্টেপ ব্যাক হে গৈছে আরএনএ ৰ পৰা ই আকৌ ডিএনএ বনাইছে মানে ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ ইউজ কৰিছে আৰটি এই কাৰণে কিছুমানৰ আৰটি বুলি যে কৈছো এটো ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ ইউজ কৰিছে আরএনএ ৰ পৰা আকৌ ব্যাক কৰিছে ডিএনএ নরমালি কি প্ৰসেসটো কি হ'ব লাগে ডিএনএ
RNA protein DNA থাকা ভাইৰাছ বিলাক ডাইৰেক্টলি এটো ফলো কৰিব RNA থাকা ভাইৰাছে ডাইৰেক্টলি প্ৰটিন বনোৱা ট্ৰাই কৰিব কেতিয়াবা কি কিন্তু কি হয় RNA থাকা ভাইৰাছে ব্যাক টু DNA বনিব ই DNA বনাব DNA ৰ পৰা আকৌ কি বনাব RNA বনাব আৰু RNA ৰ পৰা প্ৰটিন বনাব সো এইবিলাক আৰু ডেঞ্জাৰ ব্যাকটেৰিয়া হয়নে HIV ভাইৰাছ বিলাক আমাৰ এনেকুৱা HIV ভাইৰাছ যোনবিলাক আছে হেহেতে এটো কনসেপ্ট ফলো কৰে তাৰপিছত তোমালোকে যদি চোৱা আমাৰ হেপাটাইটিস বি ভাইৰাছ হেহেটো ডেঞ্জাৰাস সো হেপাটাইটিস বি ভাইৰাছ বিলাকে এইবিলাক রুট লয় এইবিলাক স্টাইল লয় ওকে নেক্সট আমি যদি কম আমাৰ কি আছিল ডাবল স্ট্যান্ডার্ড ডিএনএ আছিল ডাবল স্ট্যান্ডার্ড ডিএনএ এই পার্শিয়াল এবিলাক ডাবল স্ট্যান্ডার্ড ডিএনএ বিলাক এইবিলাকেও কি কৰে ডাবল স্ট্যান্ডার্ড ডিএনএ বিলাকেও প্ৰথমতে আকৌ এহেতে কি কৰিব ব্যাক টু RNA sorry double stranded DNA double stranded DNA এহেতে কি কৰিব আকৌ ব্যাক টু নরমাল রিভার্স ট্রান্সক্রিপ্টেজ কৰি পেলাই কি বনাব এহেতে DNA বনাব তাৰপিছত এহেতে RNA বনাব আৰু RNA পৰা ফাইনালি প্ৰটিনস বনাব সো এইবিলাক হল স্টাইল বেলেগ স্টাইলৰ ভাইৰাছ বিলাক মোড অফ ৰেপ্লিকেশন বিলাক এনেকে হয় ওকে সো নেক্সট এতিয়া যদি চাও আমি ইয়াৰ এক্সাম্পল কি তোমালোকে মনত ৰাখিব লাগিব সেই কাৰণে এই টেবুলখন দিছো সোৱা ডাবল স্ট্যান্ডার্ড DNA এক্সাম্পল হাৰ্পছ ভাইৰাছ T4 phases বিলাক ট্রান্সক্রিপশন অফ ভাইরাল DNA বাই হোস্ট RNA পলিমারেজ সোৱা এটা যিকোনো বস্তু ইউজ যে কৰিব সব হোস্টৰ বস্তু বিলাক ইউজ কৰিব বুজি পাইছা না সো ভাইরাসটোৰ গাত কি আছে ভাইরাসটো ব্যাকটেৰিয়া মই এটো এক্সাম্পল লওঁ T4 ফেজৰ ব্যাকটেৰিয়া ফেজৰ কথা যদি পাতো এটো ব্যাকটেৰিয়া ফেজ এটা ইয়াৰ ভিতৰত কি আছে নিজৰ DNA আছে ডাবল স্ট্যান্ডার্ড ই কাক অ্যাটাক কৰিব ই কৰিব অ্যাটাক এটা ব্যাকটেৰিয়া এটো হল ব্যাকটেৰিয়া নিজৰ DNA আছে আৰু নিজৰ এনজাইম সব আছে নিজৰ একদম পুৰা ভৰ্তি মাল বস্তু সব আছে ইয়াত যি লাগে ই নিজে কাম কৰি থাকিব একো টেনশন দিয়া নাই কাকো এটো আহি পেলাই ইয়াত লাগি যাব ই আহি পেলাই ইয়াক এতিয়া অ্যাটাক কৰিব লাগি গল ইয়াৰ ওপৰত খোলাটো ৰখি যাব ই ভিতৰলৈ কি ট্ৰান্সফাৰ কৰিব ভিতৰলৈ ট্ৰান্সফাৰ কৰি দিব ইয়াৰ DNA ডাবল স্ট্যান্ড DNA ডাল ইয়ালে সোমাই দিলে হয়নে গাত সোমাই দিলে ইয়াৰ ব্যাকটেৰিয়াটো গাত এতিয়া এই DNA খিনিয়ে ইয়াৰ বস্তু মাল বস্তু ইউজ কৰিব ব্যাকটেৰিয়াফেজৰ মাল ব্যাকটেৰিয়াটোৰ মাল বস্তু ইউজ কৰিব সব ইউজ কৰি পেলাই ইয়াক ডাইৰেক্ট কৰিব যে ই নিজৰ নতুন ভাইৰাছৰ লাও খোলাটো বনাব ইয়াৰ টেইলস বিটা বনাব হাত ভৰি বনাব ইয়াৰ নতুন DNA ৰেপ্লিকেট কৰিব ইয়াত এডাল DNA পৰা ডাবল DNA হ'ব ইয়াত DNA তাৰপিছত গোটেইবিলাক লগ লগাই পেলাই ই কি কৰিব এই ভাইৰাছটোকে মাৰি পেলাব আৰু নতুন ইয়াৰ পৰা ব্যাকটেৰিয়াফেজ গাল উলাই যাব বুজি পালানে মানে আলটিমেটলি কামটো কি কৰিলে ই গোটেই ভাইৰাছটো খাই গোটেই ব্যাকটেৰিয়াটো খাই পেলাই ই নিজে ৰেপ্লিকেট কৰিলে তো ডাবল স্ট্যান্ডার্ড DNA কাম খতম সিঙ্গল স্ট্যান্ডার্ড DNA এক্সাম্পল পাৰ্ভো ভাইৰাছ ই ডাবল স্ট্যান্ডার্ড DNA প্ৰথমতে বনিব সিঙ্গল স্ট্যান্ডার্ড DNA আছিল ই ডাবল স্ট্যান্ডার্ড বনিব ডাবল স্ট্যান্ডার্ড DNA বনি পেলাই mRNA বনাব তাৰপিছত গোটেই প্ৰসেসটো কমপ্লিট কৰিব ডাবল স্ট্যান্ডার্ড RNA এর কথা ৰিও ভাইৰাছ বা ৰোটা ভাইৰাছ viral RNA polymerases transcribes mRNA plus single stranded RNA example polio virus TMB virus SARS-CoV-19 tobacco mosaic virus juntu hetu single stranded thake genome itself act as an mRNA directly protein banawa pare minus single stranded RNA ইনফ্লুয়েঞ্জা ৰেবিস ভাইৰাছত কেনেকুৱা থাকে মাইনাস সিঙ্গল স্ট্যান্ড তো মাইনাসৰ পৰা কি প্ৰথমতে কি কৰিব লাগিব প্লাস স্ট্যান্ড এডাল বনাব লাগিব তাৰপিছত সেই প্লাস স্ট্যান্ড ডাল ইউজ কৰি পেলাই কি নিজৰ প্ৰটিন বনাব প্ৰটিনস বিলাক প্যাক কৰি পেলাই কি ডাইৰেক্টলি নতুন ভাইৰাছ বিলাক বনাই পেলাই ৰেপ্লিকেট প্ৰসেসটো কমপ্লিট কৰিব সিঙ্গল স্ট্যান্ডার্ড RNA বাই RT মানে কি ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ দেখি যায় HIV ভাইৰাছ AIDS যোনে AIDS কৰে এইবিলাক সিঙ্গল স্ট্যান্ডার্ড RNA হয় বাট এহেতে কি কৰে ৰিভাৰ্স ট্ৰান্সক্ৰিপশন ইউজ কৰি পেলাই DNA বনাই লয় RNA পৰা DNA বনিব DNA পৰা আকৌ mRNA বনিব mRNA পৰা প্ৰটিন বনাই পেলাই এটা ৰেপ্লিকেট কৰিব ডাবল স্ট্যান্ডার্ড DNA RT ভাইৰাছ হেপাটাইটিস বি ভাইৰাছ এটো সবতকে কমপ্লেক্স ভাইৰাছ ডাবল স্ট্যান্ডার্ড DNA অলৰেডি আছে বাট সেই DNA বিলাকক আকৌ ৰিভাৰ্স ট্ৰান্সক্ৰিপশন কৰি পেলাই কি কৰে ৰিভাৰ্স ট্ৰান্সক্ৰিপশন ইউজ কৰি পেলাই সেই তাৰ পৰা আকৌ DNA বনাই পৰা RNA পৰা ৰিভাৰ্স ট্ৰান্সক্ৰাইব টু DNA again. So this is the whole classification system. So eta ke jodi sao dekhsa double stranded DNA replication in nucleus host machinery T4 bacteriophage house virus single stranded DNA video to pause koriba aru ekhini tumaloke notes or hisapot tumaloke likhi loba pariba
pause the video and you can write. মই already explain কৰিছো বস্তুবিলাক হয়নে মই ইয়াত খালি এটা বস্তু তোমালোকক এটা বস্তু কনসেপ্টটো ক্লিয়াৰ কৰি যাওঁ যাতে তোমালোকৰ পিছত দিগদাৰ নহয় ইয়াত কি আছে এটো ডাবল স্ট্যান্ডার্ড ডিএনএ আছে এটা ডাবল স্ট্যান্ডার্ড ডিএনএ আমাৰ মেইন মন্ত্ৰটো কি আছে ডিএনএ ৰ পৰা আমাৰ আৰএনএ বনাব লাগে আৰু আৰএনএ ৰ পৰা আমাৰ প্ৰটিন বনাব লাগে এটো সেন্ট্রাল ডগমা ইয়েস কনসেপ্টটো ক্লিয়াৰ আছে ইয়েস সো ডাবল স্ট্যান্ডার্ড ডিএনএ আছে এটো প্ৰথমটোৰ ডাবল স্ট্যান্ডার্ড ডিএনএ ৰ পৰা আমি এমআৰএনএ ডাল বনাম আৰএনএ মানে এমআৰএনএ বনিছে এমআৰএনএ ৰ পৰা আমি প্ৰটিন বনালো ৰেপ্লিকেশন হৈ যাব কাম ক্লিয়াৰ সিঙ্গেল স্ট্যান্ডার্ড ডিএনএ ইয়াৰ কি আছে সিঙ্গেল স্ট্যান্ডার্ড ডিএনএ আছে স্যার সো সিঙ্গেল স্ট্যান্ডার্ড ডিএনএ ডাল আমি প্ৰথমতে কি হলে কনভার্ট কৰিব লাগিব ডাবল স্ট্যান্ডার্ড ডিএনএ লে সদায় কনভার্ট কৰিব লাগিব সিঙ্গেল স্ট্যান্ডার্ড ডিএনএ ডাল সিঙ্গেল স্ট্যান্ডার্ড ডিএনএ আমি কি হলে কনভার্ট কৰিব ডাবল স্ট্যান্ডার্ড ডিএনএ লে কনভার্ট কৰিলো কেনেকৈ কৰিলো তো ডিএনএ পলিমাৰেজ থাকে ডিএনএ পলিমাৰেজ কোৰ পৰা আহিলে এনজাইমটো হোষ্টৰ যোনটো গাত সোমাব সেই তাৰ এনজাইমছ খিনি ইউজ কৰিব ডাবল স্ট্যান্ডার্ড ডিএনএ কৰিলে ডাবল স্ট্যান্ডার্ড ইউজ কৰি পেলাই ই আৰএনএ বনাব মানে এমআৰএনএ বনাব এমআৰএনএ পৰা প্ৰটিন বনাব কাম ক্লিয়াৰ ডাবল স্ট্যান্ডার্ড আরএনএ আছে এডালো আরএনএ আৰু এডাল আরএনএ ই ডিএনএ বনাব নেকি নবনায় ডিএনএ কোনা বনায় এই লাস্ট দুটা হে ৰিভাৰ্স ট্ৰান্সক্ৰিপটেশন ইউজ কৰি পেলাই যোনটো মানে আরএনএ আছে মানে কাম ক্লিয়াৰ তো আরএনএ পৰা ই কি বনাব এডাল প্লাস আরএনএ বনাব yes প্লাস আরএনএ বনাবলা প্ৰটিন বনাব কাম ক্লিয়াৰ হয়নে যোনবিলাক আরএনএ ভাইৰাছ যোনবিলাক নৰ্মেল আরএনএ ভাইৰাছ সেই আরএনএ ভাইৰাছ বিলাকে ডিএনএ মাথা নেমাৰে আৰু আইডিয়াটো গম পাছেনে যোনবিলাক নৰ্মেল আরএনএ ভাইৰাছ হেঁতে ডিএনএ নবনায় হেঁতে ডাইৰেক্টলি প্ৰটিন বনোৱাহে ধান্দা মাৰিব সো প্লাস আরএনএ ভাইৰাছ ই প্লাস আরএনএ ভাইৰাছ ইয়াৰটো আৰু ইজি হৈ আছে ই ডাইৰেক্টলি প্ৰটিন বনাব কাম শেষ এক্সাম্পল কিটা চাই লবা পলিও ভাইৰাছ টিএমবি ভাইৰাছ ওকে মাইনাস আরএনএ ভাইরাস ওকে ইয়ার স্ট্যান্ড এডালে আছে মাইনাস সিঙ্গেল স্ট্যান্ড আছে ই এডালে স্ট্যান্ড ইয়েস কিন্তু মাইনাস স্ট্যান্ডাল মাইনাস তো মাইনাসৰ পৰা ই কি বনাব লাগিব প্লাস স্ট্যান্ডাল বনাব লাগিব তাৰপিছত প্লাস স্ট্যান্ডালে প্ৰটিন বনাব কাম ক্লিয়াৰ ৰেট্ৰোভাইৰাছ প্লাস সিঙ্গেল স্ট্যান্ডার্ড আরএনএ বাট ডাজ ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেজ এটো দিগদাৰ ৰেট্ৰোভাইৰাছ বিলাক এটো দিগদাৰ কিয় দিগদাৰ স্যাৰ বিকজ প্লাস আরএনএ স্ট্যান্ডাল আছিল ইয়াত প্লাস আরএনএ স্ট্যান্ড আছিল কিন্তু এই প্লাস স্ট্যান্ডালে ডাইৰেক্টলি বনোৱা নাই দেখিছানে নাই ডাইৰেক্টলি প্ৰটিন বনোৱা নাই এটো স্টেপ ফলো কৰা নাই ই অলপ কমপ্লেক্স স্টেপ ফলো কৰিছে কি কৰিছে প্লাস আরএনএ স্ট্যান্ডৰ পৰা গৈ পেলাই ই আকৌ ডিএনএ বনাইছে কে বাপৰে বাপ ডেঞ্জাৰাস ডিএনএ বনাইছে সো ডিএনএ ডাল সিঙ্গেল স্ট্যান্ডে বনিলে প্লাস এটো ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টেড আরটি ইউজ কৰি পেলাই ই ডিএনএ বনালে এই সিঙ্গেল স্ট্যান্ডৰ পৰা আকৌ ডাবল স্ট্যান্ড বনিব হয়নে সিঙ্গেল স্ট্যান্ডৰ পৰা আকৌ ডাবল স্ট্যান্ড বনিব ওকে মই বুজাই দিছো যাতে তোমালোকৰ আকৌ কনফিউজন নহওক ই কি কৰিছে সোৱা ইয়াৰ কামটো কি কৰিলে ই প্লাস আরএনএ আছিল নিয়ম মতে ই ডাইৰেক্টলি প্ৰটিন বনাব লাগিছিল প্লাসৰ পৰা কিন্তু ই এটো সহজ ৰাস্তাটো লোৱা নাই কি কৰিছে ই ডিএনএ বনাইছে সিঙ্গেল স্ট্যান্ড ইউজ কৰিছে ৰিভাৰ্স ট্ৰান্সক্ৰিপশন সিঙ্গেল স্ট্যান্ডৰ পৰা ই কি হৈছে আকৌ ডাবল স্ট্যান্ডাৰ্ড ডিএনএ হৈছে ডিএস ডাবল স্ট্যান্ডাৰ্ড ডিএনএ ৰ পৰা ই কি বনাব এমআৰএনএ বনাব এমআৰএনএ ৰ পৰা প্ৰটিন বনাব প্ৰসেসটো বহুত ডাঙৰ কৰিছে এইচআইভি বিলাক ইয়াত এনেকুৱা আচ্ছা স্যাৰ কিয় ডিএনএ বনাইছে কিয় হেৰি কৈছে বিকজ এইচআইভি যোনবিলাক ভাইৰাছ আছে সেই ভাইৰাছ বিলাকে তোমাৰ ডিএনএ লগত ইন্টিগ্ৰেশনৰ ধান্দা ই আরএনএ আৰু ডিএনএ ইন্টিগ্ৰেট কৰিব নোৱাৰে নহয় ই আরএনএ ৰ পৰা প্ৰথমতে ডিএনএ বনাব লাগিব আৰু যেতিয়া ডিএনএ বনাব লাগিব তোমাৰ ডিএনএ লগত ই লিংক কৰাই দিব নিজৰ ডিএনএ খিনি আৰু তেনেকে নিজৰ ডিএনএ খিনি ইজিলি ৰেপ্লিকেট কৰি থাকিব পাৰিব যেতিয়াই মন যায় তেতিয়াই তোমাক বেমাৰ কৰাবলৈ হি ৰেডি থাকিব ইয়েস ডাবল স্ট্যান্ডার্ড ডিএনএ বাট আরএনএ ভাইরাস বাট ইউজেস রিভার্স এটো এটা ডিএনএ ভাইরাস ফর এক্সাম্পল দিস ইজ এ ডিএনএ ভাইরাস ডাবল স্ট্যান্ডার্ড ডিএনএ আছে ইয়াত ডাবল স্ট্যান্ডার্ড ডিএনএ আছে পার্শিয়াল কিন্তু এটা ডাবল স্ট্যান্ডার্ড ডিএনএ এটা এই ডাবল স্ট্যান্ডার্ড ডিএনএ ডালে কি কৰিব প্ৰথমতে নিজৰ নিচিনা আৰু ডিএনএ বনাব ৰিভাৰ্স ট্ৰান্সক্ৰিপশন ইউজ কৰিব নহয় এই ডিএনএ ডাল এই ডাবল স্ট্যান্ডার্ড ডিএনএ ডাল আছে যে এই ডাবল স্ট্যান্ডার্ড ডিএনএ ডালে কি কৰিব ডিএনএ ডালৰ পৰা আরএনএ ডাল বনাব ইয়েস এমআরএনএ ডাল বনাব এই এমআরএনএ ডাল আকৌ ৰিভাৰ্স ট্ৰান্সক্ৰিপশন ইউজ কৰি পেলাই ডিএনএ বনাব এই ডিএনএ ডালৰ পৰা আকৌ এমআরএনএ বনিব এই এমআরএনএ ৰ পৰা আকৌ প্ৰটিন বনিব সো এটো এটা বহুত বেছি কমপ্লেক্স প্ৰসেস হেপাটাইটিস বি ভাইৰাছে কৰে এটো ঘটনা তোমালোকে ইমান ডিটেইলছত যাব নালাগে এতিয়া খালি আইডিয়াটো জানো যে কেনেকৈ ডাবল স্ট্যান্ডার্ড ডিএনএ বা সিঙ্গেল স্ট্যান্ডার্ড ডিএনএ বিলাকে কেনেকৈ ৰেপ্লিকেশন প্ৰসেসটো কমপ্লিট কৰে সো দিস ওয়াজ অল अबाउट योर
Baltimore system. So significance ki Baltimore system or cure links genetic material to replication mechanism. Yes, helps in predicting replication site. আমি যদি predict কৰিব পাৰো কোড ভাইৰাছটো কোড actually replicate হৈ আছে যদি জানো নিউক্লিয়াছত হৈ আছে না সাইটোপ্লাজম হৈ আছে আমি কিছুমান এন্টিভাইৰাল থেৰাপিজ আমি ডিজাইন কৰিব পাৰো যে ভাইৰাছটো কেনেকৈ আমি ৰখাব পাৰো সেইটো আমি টাৰ্গেট কৰিব পাৰো আন্ডাৰষ্টেণ্ডিং মিউটেশন ৰেট আমি মিউটেশন ৰেটটো টাৰ্গেট কৰিব পাৰো কাৰণ আৰএনএ ভাইৰাছৰ যোনবিলাক আৰএনএ ভাইৰাছ আছে হেতৰ মিউটেশন বহুত বেছি মিউটেশনটো বহুত হাই হয় আৰএনএ ভাইৰাছ বিলাকৰ যেনেকৈ আমি কৰোনা ভাইৰাছ দেখিছো কৰোনাটো এটা আৰএনএ ভাইৰাছ তো তার মিউটেশন রেটটো বহুত গুণে বেছি ডিএনএ ভাইরাসৰ কম্পেৰিজনত সো আই হোপ ভিডিওটো অলপ কমপ্লেক্স যেন লাগিছে চাগে তোমালোকৰ লাষ্ট দুটা ক্লাস মই গম পাইছো লাষ্ট দুটা ক্লাস যোনে নেকি ৰিভাৰ্স ট্ৰান্সক্ৰিপ্টৰ ইউজ কৰি আকৌ ডিএনএ বনাইছে আৰএনএ বনাইছে টেন বাট ইমান জানিব লাগে খালি তোমালোকৰ কোনটোৱে কেনেকেনো কোনটো ভাইৰাছে কোনটো নিউক্লিক এসিড ইউজ কৰে সেইটোহে ইম্পৰ্টেন্ট তোমালোকৰ ইয়েস আৰু এক্সাম্পল কিটা মনত ৰাখিবা So this was all about your classification of viruses. Next class ot ami general characteristics pohim virus aru prions or বিষয় details ot pohim. Meet you in the next class. Bye bye.